হেৰা মৰাম কৃষ্ণ কথা এইটোৱে অমৃত ততো কৰি স্বাদ অহুনুহুত হুক পৰীক্ষিত সংবাদ হেৰা মৰাম যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে ও সহাগৰা পৃথিৱী যি নীলা একে ৰথে জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ তৰুণ কালতে কেনে তেজিলা শৰীৰা ভিত্ৰ যেন খাতে পৃথি বীৰ ৰাজা যত ও কৃষ্ণ তভ কত তেন্তে মহাভাগৱত হৰিস্মৰি জিমতে কৰিলা তনু ত্যাগ কহিও তাহান জন্ম সুত মহাভাগ এতিয়া আমাক ক'লে কৃষ্ণ কথা এইটো অমৃতটো কৰি চাত কৃষ্ণ কথা বোলে অমৃততকৈও স্বাদটো বেছি এতিয়া এইটো কথা মুখে মুখে কৈ থাকিলেই নহয় কৃষ্ণ নাম এবাৰ লৈ চাওক মানুহে জীৱনত বিভিন্ন জাগাত মাতাল হৈ যায় মানুহে বিভিন্ন ঠাইত মাতাল হৈ নিচা কৰি বহুত ভাল পায় মানুহে সেইবিলাক মানুহক ক'ব খোজো এবাৰ কৃষ্ণ নামত মাতাল হৈ চাওক না এবাৰ ৰাম নামত মাতাল হৈ চাওক না কিমান সুন্দৰ এটা পৰিৱেশ ভিতৰৰ পৰা এটা শক্তি এনেকুৱা পাই থাকিব যিটো শক্তি কি বুলি কোৱা হয় ব্ৰহ্ম শক্তি এবাৰ কৃষ্ণ নামত ডুবি চাওক মনটো এই মনটোৱে কি কৰি থাকে মানে সেইবিলাক কণ্ট্ৰোল কৰাই থাকে বোলে নোৱাৰিবি ল'বৰ কাৰণে গতিকে সেইকাৰণে আমি যাতে মনটোক বশ কৰাৰ কাৰণত আমি কি কৰিব লাগিব কৃষ্ণ নাম স্মৰণ কৰিব লাগিব সাধু ভকতৰ সংগত আহিব লাগিব নাম ল'বই লাগিব কেৱল নামে গতি নাম বিনে ভকতৰ কোনো কাৰণত গতি নাই তেওঁ যিয়েই নহওক যিমান উচ্চ ডিগ্ৰীধাৰীয়ে নহওক যিমান তেওঁ সাধু নকওক যিমান তেওঁ সন্ত নকওক যিমান তেওঁ ভাত বাদ দি তেওঁ ৰুটি খাই থাকক চববিলাক বাদ দি তেওঁ গছৰ পাত খোৱা আৰম্ভ কৰি নিদিয়ক কেলৈ যদি কোনোবাই কৃষ্ণ নাম যদি স্মৰণ নকৰে ৰাম নাম যদি নলয় এনে যদি দেখাৰ কাৰণে বেগ ভুষা কৰাৰ কাৰণে যদি কোনোবাই বেগ ভূষণ কৰি পেলাই যদি কোনোবাই ভক্তি কৰিব যায় সেই ভক্তিত কিন্তু কাম নহ'ব গতিকে ভিতৰৰ পৰা ল'ব লাগিব কৃষ্ণ নাম জপ কৰিব লাগিব গুৰুৰ প্ৰদত্ত যি নাম আছে আমি যাতে সেই নাম কি কৰিব পাৰোঁ জপ কৰিব পাৰোঁ হৰি নাম হৰি নামে সাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ হৰি নামেহে জগত উদ্ধাৰ কৰে হেন জানি আমি যাতে নাম স্মৰণ কৰিব পাৰোঁ গমনি আৰু পৰীক্ষিতৰ কি সংবাদ হ'ল এওঁলোকৰ বিলাকক সংবাদ বুলি কয় আৰু আমাৰ বিলাকক কি বুলি কয় আলাপ আৰু আলাপবিলাককে কৰাত ভুল হৈ গ'লে প্ৰলাপ হৈ যায় গতিকে সেইকাৰণে যে এই তেওঁলোকে যি নেকি আলোচনা কৰি আছিলে এইবিলাক হ'ল সংবাদ এই সংবাদ যদি কোনোবাই কৰ্ণপথে শুনে তেতিয়াহ'লে তেওঁলোকৰ সকলোৰে গতি হ'ব মংগল হ'ব এতিয়া কৈছে যে যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে যিজন মহাৰাজ পৰীক্ষিত তেওঁ সহাগৰা পৃথিৱীৰ একছত্ৰী চক্ৰৱৰ্তী সম্ৰাট আছিলে মহাৰাজ পৰীক্ষিত তেওঁৰ ৰথ কি কৰিছিল আকাশী পথেৰেও চলিব পাৰিছিল যাৰ বংশ অতি উজ্জ্বল যাৰ বংশ যুধিষ্ঠিৰৰ পৰা আহিছে যাৰ বংশত স্বয়ং ভগৱন্ত কৃষ্ণই নিজকে মানে কি দূত হিচাপে আছিলে আহি বোলে দূত ৰথৰ সাৰথী হিচাপে যাৰ বংশত থাকি গৈছে তেনেকুৱা এজন বংশৰ সুপুত্ৰ মহাৰাজ পৰীক্ষিত জম্বুদ্বীপৰ অধিপতি সেইজন মহাৰাজ পৰীক্ষিতৰ ঘোঁৰা কি কৰিছিল আকাশী পথেৰে চলিছিল সহাগৰা পৃথিৱী জিনিলা একে ৰথে একেখন ৰথত উঠিলে কি কৰিব পাৰে গোটেই পৃথিৱী জয় কৰি দিব পাৰে জম্বুদ্বীপপতি মহাৰাজ পৰীক্ষিত তৰুণ কালতে কেনে তেজিলা শৰীৰ তেওঁৰ খুব ডেকা বয়সতে কি কৰিব লগা হৈছিল ডেকা মানে যুৱ অৱস্থাতে তেওঁ শৰীৰটো ত্যাগ কৰিব লগা হৈছিল হে প্ৰভুসকল যে আমি আয়ুসটো যুৱটো তেওঁতো যুৱ অৱস্থাত মানে শৰীৰটো ত্যাগ কৰা বুলি পালোঁ আমি আয়ুসটো ইমান দেৰি লৈ কি হ'ব যদি আমাৰ পৰীক্ষিতৰ নিচিনা গতি নহয় আমাৰ আয়ুসটো যিমানে নাথাকক কিয় আমি যদি পচি হৰি থাকিব লগা হয়
কাৰোবাৰ যদি খুন্দা খায়, কাৰোবাৰ যদি মানে কোৱা খাই খাই থাকিব লগা হয়, তেতিয়াহ'লে কি হ'ব আমাৰ জীৱনটো? গতিকে যিকেইটা দিন আছোঁ সেইকেইটা দিন প্ৰভু যাতে ভালে কুশলে ৰাখে, এই এনেদৰে থাকিবলৈ পাৰ কৰিব পৰাটোৱে হ'ল মানে এটা গতি। গতিকে আমি যদি কোনোবাই মানে পচি সৰি মৰিব লগা হয়, তাৰ সমান আৰু দুৰ্ভাগ্য নাই। গতিকে সেইকাৰণে এই মহাৰাজ পৰীক্ষিতে যদিও যুৱ অৱস্থাতে ত্যাগ কৰিব লগা হৈছিলে শৰীৰটো, তেওঁ কিন্তু খুব মানে আনন্দ মনে হৰ্ষ মনে কি কৰিছে? শৰীৰ ত্যাগ কৰিছে। ভিত্ত যেন খাতে পৃথিৱীৰ ৰাজাযত, পৃথিৱীৰ যিমানবিলাক ৰজা আছিল কি কৰে? ভিত্তৰ নিচিনা, চাকৰৰ নিচিনা খাতে। কাৰ ওচৰত? মহাৰাজ পৰীক্ষিতৰ কৰতলীয়া ৰজা হিচাপত আছিল তেওঁলোক, চাকৰ। হৰিচ মৰি জিমতে কৰিলা তনুত্যাগ। গতিকে কৃষ্ণত ভকত তেন্তে মহাভাগৱত, সেইজন মহাৰাজ পৰীক্ষিত কৃষ্ণৰ ভকত আছিল। সেইজন মহাৰাজ পৰীক্ষিত যাৰ আজ্ঞাত গোটেই পৃথিৱীৰ ৰজাবিলাক চলে, সেইজন মহাৰাজ পৰীক্ষিতেও কি কৰিছিল? কৃষ্ণ কথা শুনিছিল, কৃষ্ণৰ একান্ত সেৱক বুলি কৈছে, মহাভাগৱত তেওঁ। আৰু আমাৰ অকণমান টকা পইচাৰ হ'বহে লাগে, বোলে কিনো ভাগৱত কথা শুনিব যাম, নুশুনো দে। মানে এই এনেকুৱা যিমানবিলাক আছে সেই বস্তুবিলাক আমি বাদ দিব লাগিব, তেতিয়াহে আমাৰ ভাগৱত শুনাৰ সাৰ্থকতাটো হ'ব। হৰিচ মৰি জিমতে কৰিলা তনুত্যাগ, সেইজন পৰীক্ষিতে কেনেদৰেনো শৰীৰটো ত্যাগ কৰিছিল? কহিও তাহান জন্ম সুত মহাভাগ। হে সুত, যে তেওঁৰ এই কথাখিনি মোক কৈ যোৱাই বুলি কৈছে। হে ৰাম ৰাম বিষ্ণু বৈষ্ণৱৰ কিঞ্চি টেকো নাহি ভেদ, দুয়ো কথা কৰে পাত কৰ কন্ধ ছেদম। এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ, ই খেতাৰিবে আৱে দুৰ্ঘোৰ কলে। বিষ্ণু আৰু বৈষ্ণৱৰ কিঞ্চিতো বোলে ভেদ নাই, বিষ্ণু আৰু বৈষ্ণৱৰ অকণমানো ভেদ নাই। যিজন বিষ্ণু সেইজনেই বৈষ্ণৱ। মই এৰে ভকতে নিচিন্তে কিছু আন, ময়ো ভকতৰ বিনে নজানো হোৱান। যে প্ৰভু ভগৱন্তই ভকতৰ বাহিৰে একো নাজানে, আৰু ভকতেও কি কৰে? যে ঈশ্বৰৰ বাহিৰে, কৃষ্ণৰ বাহিৰে বেলেগ একো চিন্তা নকৰে। সেইকাৰণে তোমাৰ নিচিনা যদি মই নাথ পাওঁ প্ৰভু, আমাৰ আৰু কি চিন্তা আছে? প্ৰভু ভগৱন্ত কৃষ্ণৰ নিচিনা যদি এজন পৰম সখা পোৱা যায়, আমাৰ আৰু কোনো চিন্তা নাই। তুমি বেটিৰেকে কোন বন্ধু আছে, অজি মোৰ চিন্তা কৰ। তুমি হেন যদি নাথ পাওঁ প্ৰভু, কহিতো নাহিকে ভয়। হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰাম দাৰুণ সংসাৰ। যে তুমি বেটিৰেকে কোনো বন্ধু আছে, তেওঁৰ নিচিনা আৰু বন্ধু কোনোৱেই নাই। জীৱনত বহুত বন্ধু পাব, ভগৱন্ত পুৰুষৰ নিচিনা বন্ধু ক'তো নাপাব। তুমি হেন যদি নাথ পাওঁ প্ৰভু, তোমাৰ নিচিনা যদি এগৰাকী নাথ পাওঁ, তোমাৰ নিচিনা যদি মই এগৰাকী ভগৱন্তক পাওঁ, কহিতো নাহিকে ভয়, ক'তো আৰু ভয় নাই প্ৰভু। মোৰ জীৱন পথত চলাৰ কাৰণে ক'তো আৰু ভয় নাই। সেইকাৰণে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আমি কেৱল তেওঁক বন্ধু বুলি ল'ব লাগে, তেওঁক ঈশ্বৰ বুলি ল'ব লাগে। সেইকাৰণে অৰ্জুনে কি কৰিছিল? এই গীতা জ্ঞান পাই থাকি থাকি অৰ্জুনে সেইকাৰণে ভগৱন্ত কৃষ্ণৰ ওচৰত স্তুতি কৰিছিলে। তমেব মাতা চ পিতা তমেব, তমেব বন্ধু স সখা তমেব, তমেব বিদ্রং দ্রবিণম তমেব, তমেব সর্বম মম দেব দেব, তমেব সর্বম মম দেব দেব। হে প্ৰভু, তমেব মাতা চ তমেব পিতা, তুমিয়েই মোৰ মাতা, তুমিয়েই মোৰ পিতা, তুমিয়েই মোৰ বন্ধু, তুমিয়েই মোৰ সখা, তুমিয়েই মোৰ সকলো আৰু সকলো। এই বুলি কি কৰিছিল? অৰ্জুনে ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে বা শৰণ লৈছিলে। আমিও সেইকাৰণে প্ৰভু ভগৱন্তৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগে। হে প্ৰভু,
যিবিলাক বস্তু দিছা প্ৰভু এই সকলোবিলাক তোমাৰেই হয় আনকি এই শৰীৰটো তোমাৰেই হয় এই শৰীৰটো মোৰ নহয় মই লৈ যাব নোৱাৰোঁ মৃত্যুৰ বেলিকা এই শৰীৰটো কাৰ তেওঁৰেই হয় এই শৰীৰটোৰ ওপৰতো মোৰ অধিকাৰ নাই ইমানখিনি জানি ল'ব তাৰমানে মই কোন মই হলো আত্মা মই ক'ৰ পৰা আহিছোঁ মই পৰমাত্মাৰ অংশ মই হলো আত্মা আৰু এইটো কোনে চেতনা কৰাই দিব কোনে জাগ্ৰত কৰাই দিব সাধু ভকতৰ সংগত উপযুক্ত গুৰুহে এইটো জাগ্ৰত কৰাই দিয়ে বোলে তুমি আত্মা তোমাৰ দেহাটোক লৈ যি অভিমান কৰি আছা বাদ দিয়া এইবিলাক অভিমান ধৃতৰাষ্ট্ৰও কি হৈছিলে ধৃতৰাষ্ট্ৰও এই মানে অন্ধ হৈ আছিলে অন্ধটো নিজে চকু দি অন্ধয়ে তেওঁ লাষ্টত কি কৰিলে যেতিয়া নেকি পাণ্ডৱে ৰাজপাট পায় ৰাজপাট পোৱাৰ পিছতো ধৃতৰাষ্ট্ৰ তাতেই আছিলে পাণ্ডৱৰ ৰাজপ্ৰসাদত এদিন ৰাতাৰাতিয়ে বিদুৰে আহি পেলাই কৈছে হেই ধৃতৰাষ্ট্ৰ তুমি অন্ধটো অন্ধই তুমি এনেকুৱা নে তোমাৰ লাজমান বোলা বস্তু নাই যে পাণ্ডৱক তুমি ইমানবিলাক অপকাৰ কৰিলা তথাপি তুমি পাণ্ডৱৰ লগতে আছা পাণ্ডৱৰ খাই আছা তোমাৰ কিবা সন্মান বোলা বস্তুটো আছে নাই এই বুলি তাৰমানে কি কৰি দিলে বৈৰাগ ভাৱটো জগাই তুলিলে কোনে জগাই তুলিলে বিদুৰে জগাই তুলিলে গতিকে আমাকো বিদুৰ ৰূপী কোনোবা এজনে যদি আমাক জগাই তুলে হয় দিয়কচোন এইটোতো দেহাটো আমাৰ দুদিনীয়াহে দেহা এই দেহাটোক লৈ যিমানে অহংকাৰ নকৰক কিয় এই দেহা ইয়াতেই থাকি যাব এই যিমানবিলাক দেখি আছোঁ এইবিলাক হ'ল চব মায়া প্ৰভু ভগৱন্তৰ সকলো মায়াৰ বাহিৰে ইয়াত একো নহয় যিমানবিলাক দেখি আছোঁ শুনি আছোঁ একেলা সকলো চব মায়া প্ৰভু ভগৱন্তই সঁচা এই হৰিষে কেৱলে হংসা মাত্ৰ ও ৰাম 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 তান্ত বিনে মিছা যত দে সিহুনি মানে হৰিয়ে কেৱল সঁচা তাৰ বাহিৰে আমি যিমানবিলাক দেখি আছোঁ শুনি আছোঁ এই সকলোবিলাক হ'ল মিছা আপোনালোকে এই চেলেং চাদৰখন দেখা পাইছে ইয়াৰ পৰা সূতাডাল যদি মই এনেকৈ এডালকৈ টানি দিওঁ কি ওলাব সূতাকেইডালহে ওলাব ইয়াতে কিন্তু চেলেং চাদৰখন নাথাকে তাৰমানে চেলেংখন হ'ল মিছা সূতাকেইডালহে হ'ল সঁচা ইয়াৰ পৰা আমি আকাশখন দেখা পাই থাকোঁ আকাশৰ ৰংটো কি বাৰু নীলা কিন্তু বৈজ্ঞানিকভাৱে আকাশৰ কোনো ধৰণৰ নিৰ্দিষ্ট ৰং নাই গতিকে সেইকাৰণে আমি যিমানবিলাক দেখি থাকোঁ শুনি আছোঁ এই সকলোবিলাক হ'ল মিছা একমাত্ৰ হৰিয়েই হ'ল সঁচা সকলোবিলাক মায়া এবাৰ মানে প্ৰভু ভগৱন্তৰ ওচৰত দামোদৰ বিপ্ৰ অৰ্থাৎ সুদামা গ'ল এবাৰ সুদামা গৈ নদী ঘাটত গা ধুব গৈছে তেতিয়া গা ধুব গৈ সুদামাই ক'লে প্ৰভু যে তোমাৰ এই এটা বোলে মায়া বুলি বোলে বস্তু এটা আছে মই চোৱা হোৱা নাই অকণমান কিবা ক'ব নেকি প্ৰভু এই মায়াৰ কথা সম্পৰ্কে বুলি ক'লে মায়াটো অকণমান ক'ব নেকি মোক এতিয়া ভগৱন্ত কৃষ্ণই কৈছে সুদামা তুমি গা ধুবহে আহিছা তুমি স্নান কৰি উঠাচোন বাৰু মায়াৰ কথা আমি অকণমান হস্তেকৈ আলোচনা কৰিম তুমি স্নান কৰি উঠা আগতে সুদামা লাহেকৈ ডুব দিছে পানীত ডুব দিয়াৰ লগে লগে ৰাজপ্ৰসাদ এটা দেখা পালে ৰাজপ্ৰসাদত সুদামাক আদৰি লৈ গ'ল তাতে কি হৈ আছিলে স্বয়ম্বৰ ৰজাৰ নিজৰ একমাত্ৰ কন্যাগৰাকীৰ স্বয়ম্বৰ সিদিনা একদম আগবঢ়াই লৈ গৈছে সুদামাক আগবঢ়াই লৈ গৈ বোলে সুদামাৰ নিচিনা এগৰাকী বৰ পাওঁতে আৰু আমাক আৰু বেলেগ বৰ নালাগে আৰু আহা সুদামা আহা যে তুমি উপযুক্ত বৰ এই বুলি কি কৰিলে সেই ছোৱালীগৰাকীক সুদামাক গতাই দিলে সুদামাক গতাই দিওঁতে সুদামা তাতে বিয়া হ'ল বিয়া হোৱাৰ পিছত কি হৈ গ'ল তাতে একদম মানে ল'ৰা ছোৱালী জন্ম পালে জন্ম পোৱাৰ পিছত তেওঁলোক বুঢ়া হ'ল বুঢ়া হোৱাৰ পিছত তেওঁলোকৰ তাতে নিয়ম কি যে তাতে মানে যেতিয়া নেকি মৰি যায় যদি তাতে কন্যাগৰাকী মৰি যায় সতীগৰাকী মৰিলে পতিয়ে তাতে সেই চিতাখনত জা দিব লগা হয় যেনেকুৱাকৈ আমাৰ এটা প্ৰথা আছিল নহয় আগতে সতীদা প্ৰথা সতী মৰিব লগা হৈছিল আগতে সতীদা প্ৰথা আছিলে এইটো অন্ধবিশ্বাস আছিলে বাৰু তাৰ সেইখন দেশত যিখন দেশত সুদামা গৈ পালে তাতে আকৌ পতিদা প্ৰথা তাতে সতীগৰাকী যদি মৰি যায় পতিয়ে তাতে জাপ দিব লাগে এতিয়া সুদামাকটো ধৰি বান্ধি চিতাখনত একদম তুলি দিছে সুদামা এতিয়া উপায় নাই তুমি এতিয়া মৰিব লাগিব তেওঁৰ লগত সুদামাৰ ভয় লাগি গ'ল এতিয়া সুদামাকটো ধৰি বান্ধি এতিয়া জুই জ্বলাই দিব খোজে
তেতিয়া কৈছে কৃষ্ণ ৰক্ষা কৰা এই বুলি কৃষ্ণক মনত পৰি গ'ল ৰক্ষা কৰা এই বুলি কৃষ্ণক স্মৰণ কৰিলে কৃষ্ণ তেতিয়া লাহেকৈ এনেকৈ পানী তলৰ পৰা এনেকৈ টানি আনিছে এতিয়া সুদামাই এতিয়া ডুব মাৰি উঠি চাই বোলে কৃষ্ণ ৰখিয়ে আছে তেতিয়া যে সুদামাই গা ধোৱালৈ এতিয়া ভগৱন্ত পুৰুষে কৈছে সুদামা তুমি আজি দেখোন ডুবটো দেখোন বহুত দেৰিলৈ দিলা ইমান দেৰি কিয় ডুবটো লগাইছা তাৰমানে কি বুজি পালে এই হ'ল মায়া ঈশ্বৰৰ এনেকুৱা মায়া এই মায়াত আপুনি চববিলাক কৰি থাকিব এনেকুৱা মায়া ঈশ্বৰৰ মায়াৰ প্ৰকোপৰ পৰা আমাৰ দৰে কি সাধাৰণ মানুহবিলাক কি আমি তাতকৈ ডাঙৰ ব্ৰহ্মজ্ঞ ঋষিসকলো কি কৰি যাব পৰা নাছিল তৰি যাব পৰা নাছিলে এই মায়াবিলাকতে আমি ইয়াতে মজি আছোঁ এই মায়াবিলাকতে মোৰ ঘৰ মোৰ মাটি মোৰ ল'ৰা মোৰ ছোৱালী এই বুলি আমি ইয়াতে মজি আছোঁ আৰে তুমি তোমাৰ সকলোবিলাক ৰোল নিভালা তুমি সকলোবিলাক ৰোল তোমাৰ পালন কৰিলা কিন্তু তুমি ঈশ্বৰ সেৱা নকৰিলা আচল বস্তুটোৱে নকৰিলা ইয়াতকৈ দুৰ্ভাগ্য কি হ'ব পাৰে আমি যেতিয়া নেকি ভাওনাবিলাক চাই থাকোঁ তেতিয়া ভাওনা চালে আমি এনেকুৱাকৈ চাওঁ বোলে নহয় যুদ্ধখন ভাঙিবৰ কাৰণে যাওঁ নেকি নাযাওঁ গম পাওঁ যে এইখন যুদ্ধ এনেই মিছাতে লাগিছে গম পাওঁ ভাওনা যেতিয়া চাব যাওঁ যেতিয়া তেওঁলোকৰ মাজত যুদ্ধ লাগে বা থিয়েটাৰবিলাক চালে যেতিয়া মাৰামাৰি লাগে আমি ভাঙিবৰ কাৰণে যাওঁ নেকি মঞ্চত উঠি যুদ্ধখন ভাঙি দিওঁ ৰচোন বুলি পেলাই নাযাওঁ কিয় নাযাওঁ আমি জানো যে তাতে এইখন যুদ্ধ এনেই হৈ আছে এনেইহে এইখন যুদ্ধ ঠিক তেনেকুৱাকৈ যিসকলে উপলব্ধি কৰে যিসকলে ভিতৰৰ পৰা এই আধ্যাত্মিকতা জানে তেওঁ জানে যে এই সংসাৰখনত আমি কেৱল মায়াৰেহে আমি ইয়াতে আছোঁ কোনোবা কাৰোবাৰ দেউতাকৰ ৰোলটো নিভাই আছে কোনোবাই কাৰোবাৰ মাক হৈ আছে কোনোবা কাৰোবাৰ ল'ৰা হৈ আছে কোনোবা ছোৱালী হৈ আছে আটা খুৰা এনেকুৱা সেইকাৰণে আমি এই ৰোলটো যিটো ৰোল কৰি আছোঁ এই ৰোলটোতে যাতে আমি ব্যস্ত হৈ থাকিব লগা নহয় আমি খুৱাব লাগিব আমাৰ যিসকল আমাৰ গৃহত পিতৃ মাতৃ তথা বন্ধু বান্ধৱী যিবিলাক পালোঁ আমাৰ জীৱনত তেওঁলোকে আমি কি কৰিব লাগিব ঈশ্বৰৰ অংশ বুলি প্ৰত্যেককে আমি সেৱা দি যাব লাগিব কিন্তু তাতে আমি ডুবি থাকিলে নহ'ব সেৱা দিব লাগিব কাৰণ প্ৰত্যেকৰ ভিতৰতে কি হৈ আছে ঈশ্বৰ পুৰুষ বিদ্যমান হৈ আছে সকলোৰে ভিতৰত ঈশ স্বৰূপে সকলোতে বিদ্যমান হৈ আছে সেইকাৰণে সকলোকে মানে এক দৃষ্টিৰে চাব লাগিব ঈশ্বৰ বুদ্ধিৰে চাব লাগিব তাকে কৈছে বৰগীতত কৈছে ঈশ ৰূপে হৰি হব ঘতে বৈঠক জয়সন গগন বিআপি ও নারায়ণ কায়ে ভকতে কাৰু তেৰা সকলোৰে ভিতৰত ঈশ্বৰে বহি আছে আমাৰ ইয়াতে অকল মানুহেই নহয় পশু পক্ষী তৰু তৃণ সকলোতে ঈশ্বৰ ইয়াতে বহি আছে তাকে কৈছে কি বুলি কৈছে এই যত জীৱ জংগম কীটপ তংগম অগনগ জগতেৰি কায়া যত জীৱ জংগম কীট পতংগম জীৱ তুমি জীয়াই দেখা নোপোৱা কিয় প্ৰত্যেকটো জীৱৰ ভিতৰত ঈশ্বৰ বিৰাজমান হৈ আছে মানুহে কিয় কীট পতংগ আদি কৰি সকলোৰে ভিতৰত ঈশ্বৰ বিৰাজমান হৈ আছে সেইকাৰণে যিমান পাৰি আমি মাছ কাছ এইবিলাকক মাৰি মাৰি খাব নালাগে আমি যদি ভকত হৈ পেলাই যদি মাছকেইটা মাৰি খাব যাওঁ ভকত হৈ পেলাই যদি হাঁহটো মুটকা মাৰি দিওঁ পাৰটো যদি মুটকা মাৰি দিওঁ তেতিয়াও নহ'ব আমাৰ এই শৰীৰটো হ'ল এটা পৰম মূল্যৱান সম্পদ এই শৰীৰটোত আমি যিকোনো জীৱ তেনেকুৱাকৈ ভৰাই দিব নালাগে ঈশ স্বৰূপে হৰি হ'ব ঘতে বৈঠক কিয়নো ঈশ্বৰ স্বৰূপে সকলোৰে ঘটত বহি আছে আপোনালোকে দেখা পাইছে এইটো এটা পাত্ৰ এই পাত্ৰটোত পানী ভৰাই পেলাই যদি মুকলি আকাশৰ তলত 100টামান যদি পাত্ৰ এনেকুৱাকৈ পাৰি থৈ দিওঁ ইয়াতে 100খন আকাশ দেখা পাম সেই বুলি কিন্তু আকাশ 100খন নহয় ঠিক তেনেকুৱাকৈ ইয়াতে যদিও আপোনালোক বহুত কেইজন আছে তথাপি আমি এজনেই হয় এজনৰ পৰাই অংশস্বৰূপে আমি আহিছোঁ এজন পূৰ্ণ ব্ৰহ্ম ভগৱন্তৰ পৰাই আমি আত্মাৰূপে আমি ইয়াতে কি হৈ আছোঁ বিৰাজমান হৈ আছোঁ সেইকাৰণে আমি যাতে কোনো ধৰণৰ জীৱক আমি হিংসা কৰিব লগা নহয় আমাৰ যদি দেহাটোত যদি বেলেগ জীৱক কষ্ট দি যদি ভৰাই দিওঁ তেতিয়াহ'লে কি হ'ব
এইটো কিন্তু ঘোৰ অন্যায় হ'ব, এইটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। সেইকাৰণে কি বুলি কয়, মীন মৃগ আৰু ভকত অকাৰণে বৈৰী বুলি কয়। মীন মৃগ আৰু ভকত সেইকাৰণে অকাৰণে বৈৰী বুলি কয়। মাছে কেতিয়াও কাৰো ভাতৰ কাঁহী কাঢ়ি নাখায়। মাছে খুব সুন্দৰকৈ পানীত থাকে, নদীত থাকে। কাৰোবাক অপকাৰ কৰিব আহে নেকি? নাহে। কাৰোবাৰ মাটি আগুৰিব আহিছে নেকি? নাই। এই য'তে পানী পাইছে বেচেৰাহঁতে তাতে থাকে। কিন্তু মানুহৰ পৰা, পশু পক্ষীৰ পৰা আদি কৰি, কীট পতংগৰ পৰা আদি কৰি সকলোৱে মাছক খাই ভাল পায়। তাকে কিমান যে চৰাই আছে, কিমান যে লেঙিবিলাক ওলাইছে, কাৱৈ লেঙিৰ পৰা, মাগুৰ লেঙিৰ পৰা, ঠোহাৰ পৰা, চেপাৰ পৰা, জাকৈৰ পৰা, কেই প্ৰকাৰৰ জাল চাব আৰু। গতিকে মাছ সেইকাৰণে অকাৰণেই বৰি বুলি কৈছে। মীন আৰু এটা হ'ল মৃগ। মৃগ মানে হৰিণা। হৰিণা বনত থাকে, কিন্তু হৰিণাও অকাৰণে বৰি। হৰিণাক মানে চিকাৰীবিলাকো যায় চিকাৰ কৰিবৰ কাৰণে, বাঘেও যায়, ঘোঙেও যায়। চবেই মানে হৰিণাক খাবৰ কাৰণে যুঁজি থাকে। আৰু একজাত হ'ল ভকত। এই ভকত, তাকে প্ৰভু ভগৱন্তে কৈছে, মোৰ ভকতবিলাক কি? অজাত শত্ৰু, যাৰ কোনো শত্ৰুৱে আজিলৈ জন্ম হোৱা নাই। এই অজাত শত্ৰু ভকতবিলাককো কিছুমানে এনেকুৱাকৈ মানে কিবা কৰি থাকে, কেনেকৈ ভকত শ্ৰেণীটোক মানে অলপ তললৈ আনিব পাৰিলে ভাল আছিল। ভকত শ্ৰেণীটোক মানে সদায় দিনে ৰাতিয়ে কি কৰি থাকে, মানে টানি থাকে, মানে কিবাকৈ অলপ তলত নিব পাৰিলে, কূটনীতি অলপ কৰিব পাৰিলে। ভকতৰ আজিৰ এই অনুষ্ঠানটোত আহি এটা নহ'লে এটা বেয়া এটা কিবা চাই যাব, বোলে কিবা এটা বেয়া চাই যাব পাৰিলে ভাল আছিল। অনুষ্ঠানটোৰ কিবা এটা বেয়া এটা চাই যাব পাৰিলে ভাল আছিল। এনেকুৱাকৈ ঘূণ তোলা বুলি কয় এই জাত। এই ঘূণ তোলা মানে কি? যেনেকুৱাকৈ কাঠত ঘূণ পকাই নহয়, ঘূণ পকাই কি কৰে? কাঠডাল খুলি দিয়ে। বাঁহত যেনেকুৱাকৈ ঘূণ পকাই ধৰিলে খুলি দিয়ে, ঠিক তেনেকুৱা সেই জাত মানুহ। গতিকে সেইকাৰণে বাপ মাধৱ পাই মাতৃ হ'ব, আমি যিমান পাৰি সেইকাৰণে ভকত হৈ আমি আন এজন ভকত অৰ্থাৎ মাছক আমি কি কৰিব নালাগে, মানে খাব নালাগে। মাংসটো বহুতে নাখায় জানো, কিন্তু মাছো খাব নালাগে। মাছতে কি হৈ আছে? ঈশ্বৰ শক্তি বিদ্যমান হৈ আছে। মাছেও কি কৰে? পানীৰ পৰা উঠাই দিয়াৰ লগে লগে ধপ ধপাই থাকে মাছটোৱে। গতিকে সেইকাৰণে মাছক আমি খাই মিছাতে কিয় কিবা কৰোঁ? কিয় আমাৰ এই দেহাটো কি? আমাৰ দেহাটো, এই পেটটো আমাৰ শ্মশান নহয়। শ্মশানতহে কি কৰে? দাহ কৰে। আমাৰ পেটটো কি? আমাৰ পেটটো নিৰামিষ ভোজনৰ কাৰণে। আমাৰ এই দাঁতকেইটা নিৰামিষ ভোজনৰ কাৰণে, সেইকাৰণে দাঁতকেইটা আমাৰ চেপেটা। মাংসহাৰী প্ৰাণীবিলাকৰ দাঁতবিলাক কি? জোঙা জোঙা হৈ থাকে। মাংসহাৰী প্ৰাণীবিলাকৰ নখবিলাক খুব জোঙা। আমাৰ নখবিলাক জোঙা নেকি বাৰু? নহয়, আমাৰ নখবিলাক চেপেটা। মাংসহাৰী প্ৰাণীবিলাকে চেলেকি খায়, আমি চেলেকি খাওঁ নেকি? আমি পি খাওঁ। গতিকে সেইকাৰণে যে মাংসহাৰী প্ৰাণী আৰু আমি শাক ভক্ষীৰ প্ৰাণী, এইটোকেই নাজানি মানুহে নাখাবলগীয়াবিলাক খায়, নাযাবলগীয়াবিলাক ঠাইত গৈ মানুহে নিজৰ আয়ুস, বল, বুদ্ধি, বীৰ্যবিলাক মানে লোপ পাই আনিছে। গতিকে সেইকাৰণে আমি যিমান পাৰি যাতে আমি ভকতৰ দ্ৰো আৰু যাতে আমি অন্য জীৱৰ প্ৰতি দ্ৰো আচৰণ কৰিব লগা নহয়, এই ক্ষেত্ৰত যাতে আমি সদায় সাৱধান হৈ থাকোঁ। হেৰা দেৱৰো দুৰ্লভ হুকম মুনি মহাভাগম, অকিমতে পাই লন্ত পৰীক্ষিতে টাংক লাগ, বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তপ্তম, সাতদিনে কৈলাহীটো মহাভাগৱতম। এই মহাভাগৱত কি কৈছে? বেদান্তৰ তপ্ত, বেদান্তৰ তপ্ত এই মহাভাগৱত শাস্ত্ৰ। তাকে শৌনক আদি কৰি ঋষিসকলে মহামুনি সূতক কৈছে যে হে সূত, যে পৰীক্ষিতে কেনেকেনো শুকৰ নিচিনা এগৰাকী গুৰুক লগ পালে, এই কথাখিনিও আমাক কৈ যাওক। আৰু লগতে 7 দিনত যেনেকৈ ভাগৱত কথা ক'লে, সেই শাস্ত্ৰৰ কথাবিলাক আমাক কৈ যাওক। কি হেতু ৰাজা কয়া কি দংশিলে তৈক্ষকে, অ পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে, বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছা আছে, কহিও কহো তয়ান কথা শুনো পা আছে। গতিকে তেওঁলোকে নিবেদন কৰিছে, হে গুৰু, আমি এইটো শুনিবৰ কাৰণে ইচ্ছা আছে। গতিকে শুনিবৰ কাৰণে ইচ্ছা কৰিলেহে এজন গুৰুৱে এই কথাবিলাক কৈ যায়। যদি শুনিবৰ কাৰণে ইচ্ছা নকৰি যদি হাল্লা কৰি থাকে, তাতে কোনোবাই ক'ব নেকি? যদি হুলি কৰি থাকে, তেতিয়া কোনোবাই ক'ব নেকি? নকয়।
গতিকে শৌনকাৰী ঋষিসকলে শুনিব ইচ্ছা কৰাৰ কাৰণে সূত মুনিয়ে কৃষ্ণ কথা ক'ব আৰু পৰীক্ষিতে শুনিব ইচ্ছা কৰাৰ কাৰণে শুক মুনিয়ে ভাগৱত কথা ক'ব যদি শুনিব ইচ্ছা নকৰে তেতিয়াহ'লে কিন্তু ভাগৱত কথা নকয় হেন শুনি হুতে বিনা অন্ত অৱনত ও আমি অকুলিন হেন ও আছিল মন তোমাখাৰ প্ৰশ্নে ভৈল আজি কি পবিত্ৰ ও শুনা যেন জানো কহো কৃষ্ণৰ চৰিত্ৰ এইবাৰ এই কথাখিনি শুনি সূত মুনিয়ে কি কৰিছে নিজকে ভাবিছে নিজকে চিন্তা কৰিছে আমি অকুলিন হেন আছিলোঁ মনত আগতেতো ধৰি আছিলে বোলে আমি অকুলিন শুদ্ধৰ মুখৰ পৰা ভাগৱত কথা নুশুনে সূতৰ মুখৰ পৰা ভাগৱত কথা নুশুনে এই বুলি ভাবি আছিলে গতিকে আমাকতো অজাতি বুলিয়েই ভাবি আছিলে আমাকতো জাতিত পেলোৱাই নাছিলে গতিকে কোনোবাই যেতিয়া নেকি এনেকুৱা এদিন প্ৰথমবাৰৰ কাৰণে কোনোবাই কৃষ্ণ কথা শুনিবৰ কাৰণে তেওঁক মান্যতা কৰিছে তেতিয়া সূত মুনিৰো কি হৈছে তেওঁ শুনিবৰ কাৰণে ইচ্ছা গৈছে সেইকাৰণে কৈছে তোমাখাৰ প্ৰশ্ন ভৈলো আজি কি পবিত্ৰ গতিকে তোমালোকে যি নেকি মোক প্ৰশ্ন কৰিলা হে মুনিসকল যে তোমালোকৰ প্ৰশ্নত মই আজি কৃতাৰ্থ হ'লোঁ শুনাজনক জানো কহো কৃষ্ণৰ চৰিত্ৰ মই যিখিনি জানো সেই কথাখিনি এতিয়া তোমালোকক মই কৈ যাওঁ শুনা এই বুলি সূত মুনিয়ে কৃষ্ণ কথা ক'ব গৈছে কাক শৌনকাৰী কৰি ঋষিসকল হে ৰাম হাবহে কথা কেনে কোনে কহিবে স্বৰূপে ও যেন পক্ষী উৰয় পাখাৰয় অনুৰূপে হে ৰাম ৰাম সেই মতে যত মানৱ লৱে মোৰ মতি ও বৰ্ণাইব কৃষ্ণৰ লীলা তোমাত হম প্ৰতি গতিকে এতিয়া কৈছে যে যেনেকুৱাকৈ পক্ষীয়ে যিমানখিনি সম্ভৱ সিমানখিনিয়ে উৰিব পাৰে এতিয়া পাৰ চৰাইটোৱে যদি জেট মাৰিব যায় এটা চিলনীৰ লগত হ'ব নেকি বাৰু চিলনী বহুত ওপৰলৈ উৰিব কিন্তু আমাৰ পাৰ চৰাইটো যদি জেট মাৰিবৰ কাৰণে যায় নোৱাৰিব ঠিক তেনেকুৱাকৈ আমাৰ প্ৰভুৱে যেনেকৈ কৃষ্ণ কথা আপোনালোকৰ মাজত ক'লেহেঁতেন কিন্তু আমি তেওঁৰ নিচিনাকৈ আমাৰ ক'বৰ কাৰণে যোগ্যতা নাই গতিকে পাখা ভাঙাৰ নিচিনাহে হ'ব যেনেকুৱাকৈ সেই কোনোবা যদি উৰিব নোৱাৰা পক্ষীটোৱে যদি উৰিবৰ কাৰণে চায় পাখা ভাঙাৰ নিচিনা হ'ব তাকে এতিয়া আজি মহামুনি সূতে কৈছে যে হে শৌনকাৰী মুনিসকল যে তোমালোকে মোক যেনেকৈ কৃষ্ণ কথা সুধিছা মোৰ যিখিনি খাদ্য মোৰ গুৰুৰ পৰা যিখিনি প্ৰাপ্ত হৈছে মই এইখিনিহে তোমালোকৰ আগত ক'ম এইখিনিতে মোৰ এটা কথা মনত পৰিছে আইনষ্টাইনৰ নাম শুনিছে এগৰাকী বিজ্ঞানী এই আইনষ্টাইন নামৰ বিজ্ঞানীগৰাকীৰ এগৰাকী ড্ৰাইভাৰ আছিলে এই ড্ৰাইভাৰগৰাকী কি যে বহুদিন এনেকৈ গৈ থাকি নেকি তেওঁ মেল মিটিংবিলাক কৰি মেল মিটিঙৰ সমস্ত কথাবিলাক তেওঁ শিকি লৈছে আইনষ্টাইনৰ পৰা আইনষ্টাইনে খুব সুন্দৰ মানে মেথছৰ থিয়ৰিবিলাক দি থাকে এদিনাখন কি কৰিলে যে ড্ৰাইভাৰজনে বহুত দূৰত এনেকৈ যাই থাকি ক'লে যে হেৰি ছাৰ মই আজি আপোনাৰ চিটত মোক যাব দিব নেকি মই আজি আপোনাৰ হৈ ষ্টেজত মই উঠিম দিয়ক তেতিয়া যিহেতু নেটৰ যুগ নাই মোবাইল হাতে নাই তেতিয়া কি কৰিছে সকলো মানুহে আইনষ্টাইন চিনি নাপায় যোনে মঞ্চত উঠে তাকে আইনষ্টাইন বুলি ভাবিব আজিও যিসকলে প্ৰভুক চিনি নাপায় এৱে নেকি বুলি ভাবিব পাৰে গতিকে তেতিয়াৰ দিনতো কি আছিলে আইনষ্টাইন এৱে নেকি এই বুলি মানে চবে ভাবিছে এতিয়া চালকজনে কি কৰিছে খুব সুন্দৰকৈ উৰি পিন্ধি গৈ আইনষ্টাইনৰ কোটটো পিন্ধি গৈছে কোটটো পিন্ধি গৈ খুব ধুনীয়াকৈ তাতে গৈ ষ্টেজত ভাষণ দিছে মেথছৰ থিয়ৰিবিলাক খুব সুন্দৰকৈ ভাষণ দিছে ৰাইজ মনোমুগ্ধ হৈ গৈছে বা ইমান সুন্দৰ সূত্ৰবিলাক মনোমুগ্ধ হৈ গৈছে ৰাইজ থাকি এজনে প্ৰশ্ন কৰিলে বোলে হেৰি ছাৰ এটা প্ৰশ্ন আছিলে আমাৰ এই প্ৰশ্নটো কি হয়নো এই থিয়ৰিটো মানে অকণমান ক'ব নেকি বুলি পেলাই আইনষ্টাইন নামৰ মানে এই যিটো কি ড্ৰাইভাৰ ৰূপী আইনষ্টাইনক এটা প্ৰশ্ন কৰিলে তেনেকুৱাকৈ তেতিয়া ড্ৰাইভাৰ ৰূপী আইনষ্টাইনে উপস্থিত বুদ্ধি এটা ওলালে বোলে মইতো এতিয়া উত্তৰ দিব নোৱাৰিম তেওঁৰ পৰা যিখিনি শুনিছোঁ মই এইখিনিহে কৈছোঁ ইয়াৰ ওপৰততো মই ক'ব নোৱাৰিম তেতিয়া এটা উপস্থিত বুদ্ধি ওলালে যে হে সমাজৰ সকলোকে উদ্দেশ্য কৰি কৈছে যে আপোনালোকে চাওক
যে আপোনালোকক ইমান সহজ প্ৰশ্নৰ মই কি উত্তৰ দিম ইমান সহজ প্ৰশ্ন এটা কৰিছে মোৰ ড্ৰাইভাৰগৰাকীয়ে উত্তৰ দিব পাৰিব এইটো আপোনালোকে সুধি লওক তাৰমানে ড্ৰাইভাৰ ৰূপী আইনষ্টাইনৰ ওচৰত পঠাই দিলে বোলে এইটো মোৰ ড্ৰাইভাৰগৰাকীয়ে উত্তৰ দিব পাৰে মই আৰু উত্তৰ দি এনেই মুখখন জোঠা কৰি নলওঁ আৰু এই বুলি বোলে এই ড্ৰাইভাৰ ৰূপী মানে আইনষ্টাইন ৰূপী ড্ৰাইভাৰে মানে এই কথাখিনি ক'লে কওঁতে এই ড্ৰাইভাৰ ৰূপী আইনষ্টাইনে এই কথাখিনি আকৌ উত্তৰটো তেওঁক দি দিলে অৰ্থাৎ মই এইটো ক'ব বিচাৰিছোঁ যে প্ৰভুৰ পৰা শিকি শিকিহে আপোনালোকৰ মাজত ব্যক্ত কৰিছোঁ মোৰ নিজৰ বুলিবলৈ একো নাই যে মোৰ উপদেশী গুৰু ৰিজু পাঠক প্ৰভু ঈশ্বৰে যিখিনি কথা কয় যিখিনি কথা তেওঁ শিকাইছে আমাক সেই হিচাপতে আপোনালোকৰ মাজত আমি ব্যাখ্যা দাঙি ধৰা হৈছে আমি ব্যাখ্যাবিলাক তেনেকুৱাকৈ দাঙি ধৰিছোঁ তাৰ ওপৰত আমাৰ একো সাধ্য নাই আমাৰ ইমানখিনি সাধ্য নাই যে মই নিজৰ পৰা সাধ্য নোৱাৰে মই কিবা বৰ্ণাই ক'ম তেনেকুৱাও সাধ্য আমাৰ নাই ইমানো সাধনা নাই যে আপোনালোকৰ দৰে এই বৈকুণ্ঠপুৰী সদৃশত আহি মই যে ইমান কিবা বৰ্ণাই ক'ম ইমানো সাধ্য আমাৰ নাই তথাপি এই যে আইনষ্টাইনৰ এই ঘটনাটোৰ পৰা মই ক'ব গৈছোঁ যে তেওঁৰ ড্ৰাইভাৰটোৰ দৰে তেওঁৰ লগতে ঘূৰি থাকোঁ প্ৰায় ভাগৱত অনুষ্ঠানত আমাৰ বাপজনে জানে একেলগে একেদিনাই ভজন লৈছোঁ আমি তিনিজনে একেলগে ভজন লৈছোঁ সেইদিনা উত্তৰ বেতনা সত্ৰত সেইদিনা গতিকে সেইকাৰণে যে এওঁলোকে জানে কথাখিনি গতিকে সেইকাৰণে যে প্ৰভুৰ লগত ঘূৰি ঘূৰি যিখিনি শিকিছোঁ যিখিনি দেখিছোঁ তাকে আপোনালোকৰ মাজত ব্যক্ত কৰিছোঁ আৰু সেই একে নিচিনাকৈ একেধৰণে কথাখিনি আজি সুতমুনিয়ে সৌনককাৰী কৰি ঋষিসকলৰ আগত কৈছে যে সেই ঋষিসকল আমাৰ যিমানখিনি খাদ্য সিমানখিনি খাদ্যহে মই তোমালোকৰ মাজত ব্যক্ত কৰিম বুলি কৈছে হেৰা মৰাম গ্ৰাম্য কথা কথনে মলিন হুৱে বাণী ও তাক শুদ্ধ কৰোঁ কৃষ্ণ কথা কব খানি কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে যাতে অজাতি নবা আছে গতিকে গ্ৰাম্য কথা কথনে মলিন হোৱা বাণী এতিয়া গ্ৰাম্য কথা যিমানে ক'ব সিমানে বাণীবিলাক লেতেৰা হৈ যাব ব্ৰহ্ম বাক্য নোলাব যিমানে আপুনি ৰাম নাম কৃষ্ণ নাম জপ কৰি থাকিব আপোনাৰ বাক্য ব্ৰহ্ম বাক্য হৈ যাব জিভাতেই ব্ৰহ্মই কি থিতাপি ল'ব আহি যিমানে ৰাম নাম কৃষ্ণ নাম ল'ব মানুহে যে এজন গুৰুক যে সেৱা কৰে কিয় সেৱা কৰে এজন সত্তাধিকাৰ প্ৰভু ঈশ্বৰক দেখা পালে যে সেৱা কৰে কিয় সেৱা কৰে কাৰণ তেওঁ ইতিমধ্যে কোটি কোটি নাম স্মৰণ কৰি তেওঁ নামী হৈ আছে তেওঁৰ পৰা আশীৰ্বাদ ল'লে ফলিয়াব সেইকাৰণে মানুহে যাকে তাকে সেৱা কৰিলে নফলিয়ায় নামী পুৰুষৰ ওচৰত সেৱা ল'ব লাগে নামী পুৰুষৰ ওচৰত সেৱা ল'লে কি হৈ যায় তেওঁৰ নামৰ বলেৰে তেওঁ ইমান কষ্ট কৰি তপ কৰে কাৰণ তেওঁৰ যিসকল শিষ্য থাকে শিষ্যসকলক গুৰুৰ ভঁৰালত নাম থৈ দিয়ে সেই নাম ভঁৰালৰ পৰা কি কৈ দিয়ে তেওঁৰ ভঁৰালৰ পৰাও তেওঁ ইমানেই দৰদী এজন গুৰু ইমানেই দৰদী তেওঁ শিষ্যৰ কাৰণে তেওঁৰ সাধনাৰ ফলটো যা তোমালোকে লৈ লোৱা তোমালোকে ল'লেই যদি মংগল হৈ যায় লৈ যোৱা এই বুলি দিব পাৰে এজন গুৰুৱে ইমানখিনি কৃপা কৰিব পাৰে এজন গুৰুৱে সেইকাৰণে এজন দেখা গুৰু কোৱা হয় গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুদেৱ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ সেইকাৰণে এই দেখাজনকেই আমি এই দেখা গুৰুজনকে আমি ঈশ্বৰ দেখা বুলি ভাবিব লাগে দেখাজনৰ ভিতৰতেই তুমি কৃষ্ণক দেখা পাবৰ কাৰণে চেষ্টা কৰা দেখাজনৰ ভিতৰতেই ৰামক দৰ্শন কৰিবৰ কাৰণে চেষ্টা কৰা তুমি দেখাজনৰ ভিতৰতে যদি কৃষ্ণ বুলি ক'ব নাজানিলা দেখাজনৰ ভিতৰতে যদি তুমি ৰামক দেখা নাপালা নেদেখাজনক শ্ৰদ্ধা কৰাৰ তোমাৰ অধিকাৰ নাই গতিকে সেইকাৰণে সৰ্বপ্ৰথমতে আমি দেখা ভকতকেইজনক ঈশ্বৰ বুদ্ধিৰে চাব লাগে কৃষ্ণ বুলি এনেই মুখেৰে ক'লেই নহয় ৰাইজক দেখাই এনেই কৃষ্ণ বুলি ক'লেই নহয় তেওঁৰ ভিতৰত কৃষ্ণ আছে এই বস্তুটো সম্পূৰ্ণৰূপে চাব লাগিব ঈশ্বৰ কৃষ্ণৰ চৰণ দুখানি তেওঁৰ হৃদয়ত চাই সম্পূৰ্ণৰূপে কৃষ্ণ যে তেওঁৰ চৰণ দুখানি চিন্তা কৰি লৈহে আমি কি কৰিব লাগে কৃষ্ণ বুলি দিব লাগে সেইকাৰণে যে এজন গুৰু সেইকাৰণে উপযুক্ত গুৰু পোৱাটো আমাৰ জীৱনৰ কাৰণে পৰম সৌভাগ্য আৰু এই গ্ৰাম্য কথা কথনে মলিন হোৱা বাণী যিমানবিলাক গ্ৰাম্য কথা আমি কৈ থাকিম এই কৃষ্ণ কথা নকৈ যদি আমি গ্ৰাম্য কথা কৈ থাকোঁ আমাৰ বাণীবিলাক মলিন হৈ যাব বেঙৰ জিভা যে আছে বেঙৰ জিভাখনে তুৰ তুৰ কৰি থাকে কিন্তু কি নাই ভক্তি নাই আৰু ভক্তি কৰিব নোৱাৰে ঠিক তেনেকুৱাকৈ মানুহে যদি বিষয়ী কথাবিলাক পাতি থাকে তেতিয়াহ'লে এই কথাখিনি এতিয়া কৈ যাব উচ্ছিষ্ট গত্ৰটো কৰি অধিক বুলি ক'ব কথাখিনি যি মানুহে কেৱল বিষয়ী কথা পাতি থাকিলে যি মানুহে কেৱল কেনেকৈ খাব কেনেকৈ টকা ইনকাম হ'ব কেনেকৈ ঘৰ বান্ধিব পাৰি
কেনেকৈ আৰু উন্নতি কৰিব পাৰি তুমি দেহৰ উন্নতিৰ কথা সকলো কথা পাতিলা আত্মাৰ উন্নতিৰ কাৰণে কথা কোনোবা দিনা পাতিলানে তুমি যিটো দেহা লৈ যাব নোৱাৰা যিটো দেহা ইয়াতে থৈ যাব লাগিব এই দেহাটোৰ কাৰণে তুমি কথা পাতি পাতি শেষ কৰি দিছা কিন্তু তুমি আত্মাৰ কাৰণে অকণমানো কথা পাতা নাই ইয়াতকৈ আৰু দুৰ্ভাগ্য কি হ'ব পাৰে সেইকাৰণে আমি যিটো নেকি অদৰকাৰী বস্তু এইবিলাক কথা আমি ইমানতে এৰিব লাগে কেৱল কৃষ্ণ ৰাম নাম লৈ চলিব লাগে তাকে ভাগৱতে কৈছে যি মানুহে কৃষ্ণ নাম নলয় যি মানুহে ৰাম নাম নলয় উচ্ছিষ্ট গৰ্তটো কৰি অধিক উচ্ছিষ্ট গৰ্ত মানে কি চুৱাপাত পেলোৱা যিটো মানে গাঁত আছে এইটোক আমি কি কওঁ চুৱাপাতনি বুলি কওঁ সেই চুৱাপাতনি গাঁতটোতকৈও লেতেৰা তোমাৰ মুখখন যদি তুমি কৃষ্ণ নাম লোৱা নাই ৰাম নাম লোৱা নাই এই বুলি কৈছে চুৱাপাত পেলোৱা গাঁতটোতকৈ লেতেৰা সেইজন মানুহৰ মুখ যিজন মানুহে জিভা পায়ো কৃষ্ণ বুলি কোৱা নাই জিভা পায়ো যি মানুহে কৃষ্ণ বুলি কোৱা নাই আহা জন্মত তেওঁৰ জিভা নহয় বোবাই হৈ থাকিব যি মানুহে হাত পায়ো দুহাত তুলি কৃষ্ণ বুলি কোৱা নাই সেই মানুহৰ আহা জন্মত আকৌ হাতেই নহয় মই বনাই কোৱা কথা নহয় ভাগৱতে কোৱা কথা যি মানুহে নিজৰ সৰ্বস্ব অংগ পতংগবিলাক পাই পেলাই যদি ঈশ্বৰ সেৱাত লগোৱা নাই দুৰ্ভোগ কিন্তু এদিন ভুগিব আৰু এই কথাবিলাক কৈ থাকিলে এনেই কোৱা বুলি ভাবিব এনেও মানুহে যিকোনো ভাল কথা কৈ থাকিলে এনেই কোৱা বুলি ভাবে আপুনি ভাল কথা যুক্তি দি আপুনি বুকুখন ফালি দেখুৱাই দিয়ক যুক্তি দি ভাগৰি যাব কিন্তু যুক্তি শেষ নহ'ব আৰু নহ'ব গতিকে সমস্ত যুক্তি বাদ দি আমি যাতে কৃষ্ণ ৰাম নাম লৈ চলিব পাৰোঁ তেতিয়াহে কি হ'ব আমাৰ বাণীবিলাক মলিন নহয় কাৰোবাক আশীৰ্বাদ দিলে লাগিব সেই আশীৰ্বাদে আৰু যদি কোনোবা যদি কেৱল আনৰ বেয়া কথা বেয়া চিন্তা বেয়া আচৰণ অসৎ সংগ এইবিলাকতে যদি মাথা মাৰি থাকে চিন্তা কৰি থাকে তেওঁ আশীৰ্বাদ কিয় অভিশাপ দিলেও নালাগে মই কোৱা নহয় মোৰ উপদেশী গুৰু ৰিজু পাঠক প্ৰভু ঈশ্বৰে এইখিনি কথাকে কয় তেওঁ আশীৰ্বাদটো বাদেই দিয়ক অভিশাপ দিলেও নালাগে যিখন মুখেৰে কেৱল বিষয়ী কথা পাতি থাকে আৰু যিখন মুখেৰে কৃষ্ণ কথা কৈ থাকে কৃষ্ণ ৰাম নাম লৈ থাকে সেইখন মুখেৰে যদি কোনোবাই আশীৰ্বাদ দিয়ে সেই আশীৰ্বাদে কি হৈ যায় তেওঁৰ জীৱনত ফলৱৰ্তী হৈ যায় সেইকাৰণে কৈছে তাকো শুদ্ধ কৰোঁ কৃষ্ণ কথা ক'ব খানি কৃষ্ণ চৰিত্ৰতো মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাচে কৃষ্ণৰ চৰিত্ৰত কি আছে মহালাভ আছে বুলি কৈছে মহালাভ মানে কি আজি আপোনালোকে আমাক হঠাতে আপোনালোকে আমাক মাতিলে হঠাতে যে আহিব পাৰিলোঁ এইটো হ'ল ঈশ্বৰৰ ইচ্ছা ঈশ্বৰৰ ইচ্ছাতেই আমি আহিব পাৰিছোঁ ঈশ্বৰৰ বিনা ইচ্ছা ছাৰা গছৰ পাত এটা ইফাল ইফাল নহয় কাক কেনেকৈ ছেটিং কৰিব লাগে এইটো তেওঁ আগতেই ছেটিং কৰাই ৰাখিছে কাক ক'ত ছেটিং কৰিব লাগিব কেনেকৈ ছেটিং কৰিব গোটেইবিলাক চব ঈশ্বৰৰ ইচ্ছা সেইকাৰণে কৈছে কৃষ্ণ চৰিত্ৰত মহালাভ আছে কৃষ্ণ চৰিত্ৰ আজি আপোনালোকৰ মাজত যিমানেই ক'ব পাৰিছোঁ বা যিমানেই আপোনালোকে যদি ল'ব পাৰে এইখিনিতেই আমি শুনা আৰু কোৱা এই সকলোৰে কি আছে মহালাভ আছে আজিৰ দিনটো কেতিয়াও ক্ষয় হৈ নাযায় আজি অক্ষয় আজি যেনেকৈ এই বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰ আমি একান্ত মনে শুনিছোঁ এই বস্তুটোহে আমাৰ অক্ষয় ৰূপত থাকি যাব কিন্তু টকা পইচা এইবিলাক কি ক্ষয় হৈ যাব তাকে গীতাৰ কৈছে গীতাত এই কথাখিনি কৈছে যে বাকী যিমানবিলাক ধন দেখা আন যত ধন দেখা খৰচিলে যায় বৃথা খাইলে দিলে সবেই টুটি যায় খাৱা লোৱা কৰি থাকিলে কি হৈ যায় আন ধনবিলাক শেষ হৈ যাব নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয় ভাগ কৰিলেতো বাঢ়ি যায় নামৰ কোনোদিন ক্ষয় নাই ভাগ কৰিলে বাঢ়ি যায় আজি আপোনালোকৰ মাজত এই যে নাম বিতৰণ কৰি আছোঁ নাম মানে কি আমি যিখিনি গুৰু পদত্ব শিকিছোঁ এইখিনি বিতৰণ কৰা মানে মোৰ শেষ হৈ যোৱা নাই এতিয়া যদি মই ধন আনিলোঁ হয় ধনখিনি বিতৰণ কৰি থাকিলে মোৰ ধন শেষ হৈ গ'ল হয় কিন্তু নাম ধনৰ কোনোদিন কি নহয় নাম ধনৰ শেষ নহয় আমরা বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত ও যেন মতে পৃথিৱীত ভৈলন্ত বেকত যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে গতিকে এতিয়া আমাক ভাগৱত শুনিব আহিলে পোনপ্ৰথমতে সাৱধান হৈ শুনিব দিছে এই সাৱধান ক'ত লিখা থাকে এই যে কাৰেণ্টৰ ট্ৰেন্সমিটাৰত লিখা থাকে সাৱধান ডেঞ্জাৰ বা হিন্দীত খাতৰা বুলি লিখা থাকে তাৰমানে কি তাতে যদি কোনোবাই কিবা কাৰণত যদি এবাৰ লাৰি পায়
তেতিয়াহ'লে তাৰ পৰা আৰু বাচি অহাটো বহুত টান আছে। ঠিক তেনেকুৱা এতিয়া কৈছে যে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত, এই শাস্ত্ৰ হ'ল বৈকুণ্ঠৰ পৰা অহা। গতিকে এই বৈকুণ্ঠৰ পৰা অহা শাস্ত্ৰভাগ শুনোতে কি কৈছে, সাৱধানে শুনিব দিছে। যেনেমতে পৃথিৱীত ভৈলন্ত বেকত পৃথিৱীত কেনেদৰে যে আহি পেলাই এই ভাগৱত শাস্ত্ৰ ইয়াতে ব্যক্ত হৈছে, গতিকে যিমতে কৰিলে শাস্ত্ৰ ব্যাস সৰ্বজানে, এই মহামুনি ব্যাসদেৱে কেনেকৈনো ইয়াতে ব্যক্ত কৰিলে। মহামুনি ব্যাসে বেদক ভাগ ভাগ কৰি দিব পাৰিছিলে। বেদক ভাগ ভাগ কৰি দিব পৰাৰ কাৰণে তেওঁক বেদব্যাস বুলি কোৱা হয়, বা কৃষ্ণ দ্বৈপায়ন আন এটা নাম। গতিকে সেইকাৰণে যে এই মহামুনি ব্যাসদেৱে কেনেদৰে এই শাস্ত্ৰ মানে মত্যত তেনেকুৱাকৈ লিপিবদ্ধ কৰালে, এই কথাখিনি প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে, যে হৰিক যাতে স্মৰণ কৰি এই কথাখিনি সাৱধানে শুনে। সেইকাৰণে যে মহাৰাজ পৰীক্ষিতো এনেকুৱা এটা সত্তা, মহাৰাজ পৰীক্ষিতে যেতিয়া ভাগৱত শুনিছিল তেওঁ নিজে এনেকুৱাকৈ চাইছিলে যে মই গৰ্ভত দেখা সেইজনে ঈশ্বৰ নেকি, এনেকুৱাকৈ চাইছিলে প্ৰত্যেককে। পৰীক্ষিতৰ আন এটা নাম হ'ল বিষ্ণুৰাত, মানে গৰ্ভতেই বিষ্ণুক কি কৰিছিল, তেওঁ দৰ্শন কৰিছিলে, সেইকাৰণে তেওঁৰ আন এটা নাম হ'ল বিষ্ণুৰাত। আৰু পৰীক্ষামূলক দৃষ্টিভংগীৰে চাইছিল কাৰণে তেওঁৰ আন এটা নাম হ'ল পৰীক্ষিত। মানে পৰীক্ষামূলক এনেকুৱা দৃষ্টিভংগীৰে চাইছিলে যে তেওঁৰ ওচৰত যিয়ে আহে তাকে মানে পৰীক্ষামূলক দৃষ্টিভংগীৰে চায়। যদি এওঁ আহিল, এওঁৰ ওচৰতে পৰীক্ষামূলক দৃষ্টিভংগীৰে এইজনে নেকি সেইজন, মই গৰ্ভতে দেখা বিষ্ণুজন, এই বুলি কি কৰে, সকলোকে পৰীক্ষামূলক দৃষ্টিভংগীৰে চাই কাৰণে তেওঁৰ আন এটা নাম হ'ল পৰীক্ষিত। আৰু এইজন পৰীক্ষিত আৰু শুকমুনিৰ যি নেকি সম্বাদ, এই কথাবিলাক ইয়াৰ পিছত কৈ যাব। বাপ বান্ধৱ ঐমাতৃ হ'ব, ইমানতে আমাৰ এটা চেক পৰিছে।